ইফালে মঙ্গলদৈত গহনালয়ৰ স্বত্বাধিকাৰীক লুটিলে দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা মূল্যৰ আলংকাৰ সহ নগদ ধন মঙ্গলদৈৰ মোহিনী জুৱেলাৰ্ছৰ স্বত্বাধিকাৰ সাধন ঘোষৰ পৰা লুটপাট দোকান বন্ধ কৰি ঘৰলৈ গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হয় বাইকেৰে অহা দুই দুৰ্বৃত্তই সাধন ঘোষৰ কান্ধৰ পৰা কাঢ়ি নিলে বেগৰ সৈতে চুচৰাই লৈ যায় সাধন ঘোষ নামৰ লোকজনক ঘটনাত আঘাতপ্ৰাপ্ত হয় সাধন ঘোষ নামৰ লোকজন ঘটনা সন্দৰ্ভত মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰে সাধন ঘোষে বন্ধ কৰি ঘৰৰ ফালে যাই আছো বজাৰৰ মূৰৰ পৰা দুটা লৰা আহি মানে বাইকৰ পৰা দুজন বহি আছিল পিছফালৰ পৰা পিছত বহা লৰাটোৱে মোৰ বেগখন কাঢ়ি লৈছে মই বহুত সময় চুচৰি গৈছো তাৰপিছত বেগটো ছিঙি গ'ল ছিঙি যাওঁত মোৰ হাতৰ পৰা ছিঙি গ'ল ইহঁতৰ হাতত থাকিল বালা আছিল একজোৰা খাৰু একজোৰা আঙুঠি এটা আৰু অলপ টুকুৰা সোণা আছিল নগদ টকা আছিল 10,000 মান লাখ টকা ধৰক গোটেইখিনি কেইটামান পাইছিল তেতিয়া আপুনি এই আধা ঘণ্টা আগৰ কথা কি দেখিছিলে কি লৈ আহিছিলে তেওঁলোকে বাইকত আহিছিলে কেইজন আহিছিলে দুজন